বছৰটোৰ ৬টা মাহে বন্ধ থকা মহানগৰীৰ এখন বিদ্যালয় চৰকাৰী সূচীতকৈও ২টা মাহ অধিক বন্ধ হৈ থাকে বিদ্যালয়খন কৃত্ৰিম বানৰ বাবে বিদ্যালয়খনত ব্যাহত হয় পাঠদান প্ৰক্ৰিয়া এজাক বৰষুণতেই ডুব যায় ৰুক্মিণীগাঁও হাইস্কুল ১৯৮৬ চনতেই প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনত ১৪৫ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে আছে ১০ গৰাকী শিক্ষক বৰ্তমানো বিদ্যালয়খনত অভাৱ ৯ গৰাকী শিক্ষকৰ কৃত্ৰিম বান সমস্যা আৰু শিক্ষকৰ নাটনিৰ বাবে প্ৰতি বছৰে বিদ্যালয়খনত হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা ঊৰ্ধ্বতন কৰ্তৃপক্ষক বিদ্যালয়খনৰ সমস্যাৰ বিষয়ে প্ৰধান শিক্ষকগৰাকীয়ে বাৰম্বাৰ অৱগত কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে এই বিদ্যালয়খনৰ পৰা আমাক পৰিৱেশ দেখুৱাব সতীৰ্থ পুলক মহন্তই পৰিৱৰ্তনৰ কথা কৈ শাসনলৈ আহিছিল বিজেপি চৰকাৰ আৰু পৰিৱৰ্তনৰ সেই চৰকাৰ প্ৰায় 10 বছৰ সম্পূৰ্ণ হ'বলৈ হৈছে অসমত কিমান আমূল পৰিৱৰ্তন আনিলে পৰিৱৰ্তনকামী চৰকাৰখনে শিক্ষা খণ্ডত সেই বিষয়ে আমি সবিশেষ জানিবলৈ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ বুনিয়াদী যিসমূহ পৰিৱেশ সেয়া আপোনালোকক দেখুৱাবলৈ আমি যত্ন কৰিছো বৰ্তমান আমি স্মাৰ্ট সিটি গুৱাহাটী মহানগৰীৰ মাজমজিয়াস্থিত এখন বিশেষ হাইস্কুলত উপস্থিত আছো আৰু এই হাইস্কুলখন বিশেষ এইবাবে কাৰণ চৰকাৰ আহিল চৰকাৰ গ'ল মুখ্যমন্ত্ৰী কেইবাগৰাকীও সলনি হ'ল কিন্তু সলনি নহ'ল ৰুক্মিণীগাঁও হাইস্কুলৰ যিটো জ্বলন্ত সমস্যা সেই সমস্যাটো আজিও কাৰণ ৰুক্মিণীগাঁও বুলিলে আপোনালোকে গম পাইছে যে বাৰিষাৰ কালছোৱাত প্ৰায় এআঁঠু বা এককাল পৰ্যন্ত পানীত বুৰ গৈ থাকে সমগ্ৰ অঞ্চল প্ৰত্যেকটো বাৰিষাতে আমি ৰুক্মিণীগাঁও কেনে কৃত্ৰিম বানত প্লাবিত হয় প্ৰত্যেক দিনে আপোনালোকক বাতৰি বা খবৰ আমি দিওঁ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যদি আমি কওঁ তেনেহলে ৰুক্মিণীগাঁও এই যি হাইস্কুলখন আছে তেনেহলে ৰুক্মিণীগাঁও সেই জিএছ ৰোডৰ পৰা নাতি দূৰতেই আছে বিদ্যালয়খন বাৰিষা আহিলেই আচলতে ভয় খায় বা হাত ভৰিৰ পেটত লুকাই এক প্ৰকাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বা যিসকল ইয়াত শিক্ষক আছে কৰ্মচাৰী আছে তেওঁলোকৰ বহুখিনি সমস্যাৰে জৰ্জৰিত বা ভাৰাক্ৰান্ত এই বিশেষ বিদ্যালয়খন আমি যদি কিছু পৰিৱেশ দেখুৱাওঁ সতীৰ্থ মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভা আছে তেওঁ পৰিৱেশ দেখুৱাব এতিয়াও আমি খৰালিমহীয়া আহিছোঁ যিসমূহ ইয়াৰ ৱাল আছে বিশেষকৈ বিদ্যালয়খনৰ যিসমূহ ৱাল আছে ৱালসমূহৰ আপোনালোকে তলৰ অংশটো যদি চাই প্ৰায় এআঁঠু বা এককাল পৰ্যন্ত যি অংশ সেই অংশটো যদি ভালকৈ মন কৰে তেনেহ'লে এটা দাগ দেখিব ক'লা দাগ যি ক'লা দাগটোৱে সূচায় যে বাৰিষা হ'লেই অৰ্থাৎ এজাক বৰষুণ হ'লেই ৰুক্মিণীগাঁও এই হাইস্কুলখনত সিমান পৰ্যন্ত পানী হয় আমি যদি উল্লেখ কৰোঁ ৰুক্মিণীগাঁও এই হাইস্কুলখন স্থাপিত হৈছিলে ১৯৪৬ চনত কিন্তু সেই তেতিয়াই স্থাপন হোৱা এই বিশেষ বিদ্যালয়খন আজিলৈকে আন্তঃগাঁথনি শিক্ষক যিসমূহ সমস্যা আছে এই সমস্যাসমূহ আজিলৈকে দূৰ নহ'ল যিহেতুকে হাইস্কুল হয় গতিকে হাইস্কুল হোৱাৰ হেতুকে ইয়াত প্ৰথম শ্ৰেণীৰ পৰা আমি যদি দাগসমূহ প্ৰথমতে দেখুৱাই লওঁ প্ৰায় ইমানটো আপোনালোকে য'ত ক'লা ক'লা দাগ দেখিছে অৰ্থাৎ এআঁঠু পৰ্যন্ত পানী হয় ভাবি চাওক বাৰিষা কালত প্ৰায় ২-৩ মাহ এআঁঠু পৰ্যন্ত যেতিয়া পানী হ'ব এখন বিদ্যালয়ত সেই বিদ্যালয়খনত পাঠদান কেনেকৈ চলিব বহুবাৰ বিদ্যালয় কৰ্তৃপক্ষই বা ইয়াৰ যি মেনেজিং কমিটি আছে তেওঁলোকে বৰমূৰীয়াক শিক্ষা বিভাগৰ বৰমূৰীয়াক বহুবাৰ কাকুতি মিনতি কৰিছিলে অনুনয় বিনয় কৰিছিলে যাতে বিদ্যালয়খনৰ অন্তত বাৰিষা কালছোৱা তেওঁলোকে সেই সমস্যাটো সমাধান কৰি দিয়ে কিন্তু আজি পৰ্যন্ত যিহেতু ৰুক্মিণীগাঁৱৰ সেই বানৰ সমস্যা সমাধান হোৱা নাই গতিকে বৰ্তমানেও বাৰিষা হ'লেই প্ৰায় ৱালৰ যিটো দাগ দেখিছে ক'লা তিতা দাগ সেই তিতা দাগটো পৰ্যন্ত পানী হয় প্ৰত্যেকটো শ্ৰেণীকোঠাত আমি পৰিৱেশটোৱে প্ৰথমতে দেখুৱাই লৈছোঁ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীৰ সহায়ত এয়া হৈছে ৰুক্মিণীগাঁও হাইস্কুলৰ পৰিৱেশ যিটো সময়ত উন্নয়নৰ গংগা বোৱাৰ কথা কয় চৰকাৰৰ তৰফৰ পৰা কেওফালে কেৱল বিকাশ আৰু বিকাশৰ কথা কয় কিন্তু সেই সময়ছোৱাত গুৱাহাটী মহানগৰীৰ দৰে এখন স্থানত দিছপুৰৰ দৰে এটা সমষ্টিত আজিৰ তাৰিখত বিদ্যালয় যিটো অৱস্থা সেয়া হৈছে এনেধৰণৰ পুতৌ লগা যিসমূহ আচবাব আছিলে সেই আচবাবসমূহ আপুনি যদি মন কৰে যিহেতু পানী হ'লে ডুবি যায় গতিকে বহুখিনি আচবাবেই আচলতে নষ্ট হৈছে বা ব্যৱহাৰ কৰিব পৰা বৰ্তমানৰ পৰিৱেশত নাই সেয়া লাগিলে ছাত্ৰ ছাত্ৰীয়ে বহা টেবুল বেঞ্চেই হওক বা বিদ্যালয়ৰ নথি পত্ৰ থোৱা যিসমূহ আলমিৰা আছে বা অন্যান্য সামগ্ৰী আছে সেইসমূহৰ ক্ষেত্ৰতে হওক ইয়াত যদি আমি শ্ৰেণীকোঠাৰ কথা কওঁ তেনেহ'লে সৰ্বমুঠ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰায় 10টাকৈ শ্ৰেণী আছে যি 10টা শ্ৰেণীত শিক্ষক আছে 10 গৰাকী আৰু যিটো শিক্ষক বা ছাত্ৰ ছাত্ৰীৰ অনুপাত সেই অনুপাত মতে ইয়াত শিক্ষক থাকিব লাগে ন্যূনতম 19 গৰাকী অৰ্থাৎ আজিৰ তাৰিখত ৰুক্মিণীগাঁও হাইস্কুলত প্ৰায় 9 গৰাকীকৈ শিক্ষকৰ অভাৱ
আমি যদি দেখুৱাওঁ ইয়াত দাগসমূহ আমি এই মুহূৰ্তত দেখুৱাই আছোঁ, সতীৰ্থ বিজনেছগৰাকীয়ে দেখুৱাইছে, যিমানটোলৈকে আপোনালোকে ক'লা দাগ দেখিছে, তিতা দাগ দেখিছে, সিমানখিনিলৈকে আচলতে পানী হয় প্ৰত্যেকটো বাৰিষাত। আৰু এই বাৰিষাই আচলতে একমাত্ৰ কালৰূপে এতিয়া থিয় দিছে বিশেষকৈ ৰুক্মিণী গাঁও বা মহানগৰীৰ এই বিশেষ বিদ্যালয়খন। কাৰণ পূৰ্বতে যদি আপুনি চাই, বানপানী হোৱাৰ পূৰ্বে যেতিয়া ৰুক্মিণী গাঁৱত বানপানী হোৱা নাছিলে, তেতিয়া এই বিদ্যালয়খনত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিলে। প্ৰথম শ্ৰেণীৰ পৰা যিহেতু দশম শ্ৰেণীলৈকে আছে, গতিকে কেওটা শ্ৰেণীতে ভালে সংখ্যক ছাত্ৰ ছাত্ৰী আছিলে। কিন্তু যিহেতু বানপানী যেতিয়াৰ পৰা হ'ল, বিগত 4 বছৰ যদি আমি কওঁ, এতিয়াও আপোনালোকে ইয়াত বোকাৰ দাগ দেখিব বা সেই পানীৰ যিটো চিন আছে সেই দাগ দেখিব। আৰু দৃশ্য দেখি হয়তো অনুমান কৰিব পাৰিব যে কেনে এক পৰিৱেশত বাৰিষা কালটো কটাব লগা হয় ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে, ইয়াত কৰ্মৰত যিসকল শিক্ষক আছে বা শিক্ষয়িত্ৰী আছে তেওঁলোকে। মূল প্ৰসংগটো হৈছে যে ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বিগত 4টা বছৰত কমিছে, হ্ৰাস পাইছে। আৰু হ্ৰাস পোৱাটো স্বাভাৱিক, এইবাবেই হ্ৰাস পাইছে কাৰণ প্ৰত্যেকটো বাৰিষাত যিহেতু বানত এককাল বা এবুকুলৈকে বুৰ যায় বিদ্যালয়খন, আমি যিহেতু তলত আছোঁ, প্ৰত্যেকটো শ্ৰেণীকোঠাতে যিহেতু ইয়াত পানী সোমায়, গতিকে প্ৰায় বাৰিষা কালটোৰ সেই সময়ছোৱা বিদ্যালয় বন্ধ ৰাখিবলৈ বাধ্য হয় বিদ্যালয় কৰ্তৃপক্ষ বা যি মেনেজিং কমিটি। তাৰ সমান্তৰালকৈ যিসমূহ ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলো বিদ্যালয়লৈ আহিব নিবিচাৰে সেই বিশেষ বাৰিষাৰ কালছোৱাত, কাৰণ যথেষ্ট প্ৰত্যাহ্বানৰ তেওঁলোকে সন্মুখীন হ'ব লগা হয়। আমি ৱালসমূহৰ দৃশ্য দেখি আপোনালোকে অনুমান কৰিব পাৰিব, এয়া হৈছে প্ৰথম মহলা বা ভূমি মহলাৰ যিসমূহ ক্লাছৰুম, সেই ক্লাছৰুমসমূহৰ দৃশ্যাংশ। আৰু প্ৰত্যেকটো ক্লাছৰুমত যদি আপোনালোকে বাহিৰৰ ৱালসমূহ বা ভিতৰৰ ৱালসমূহ চায়, তেনেহ'লে এটা নিৰ্দিষ্ট দাগ দেখা পাব, যিটো দাগে স্পষ্ট কৰে যে বাৰিষা কেনে কদৰ্যময় পৰিৱেশৰ মাজত থাকে এই বিশেষ বিদ্যালয়খন, যাৰ বাবে পাঠদান বাতিল কৰিব লগা হয় সেই সময়ছোৱাত। চৰকাৰী আমি আপোনালোকক এয়া দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে ৰুক্মিণী গাঁও হাইস্কুল। ৰুক্মিণী গাঁও হাইস্কুলৰ এই অৱস্থাটো আপোনালোকে দেখিছে। আৰু বাৰিষা সেই বিদ্যালয়খন কৃত্ৰিম বানত বুৰ গৈ থাকে বাৰিষা সময়ছোৱাত। বিদ্যালয়খনত পাঠদান সম্ভৱেই নহয়। গতিকে বছৰেকত 6 মাহমান সময় অতি ভয়ংকৰ পৰিৱেশ এটাৰ মাজত সেই বিদ্যালয়খনত পাঠদান কৰিব লগা হয়। তাৰ মাজতে কেইবামাহো, সেই 6 মাহৰ ভিতৰত কেইবামাহো বন্ধ হৈ থাকে এই বিদ্যালয়খন।